নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চাওক বন্ধু বান্ধৱীসকল বৰ্তমান দিনক দিনে গৰম বৃদ্ধি হৈ গৈ আছে, তাপমান বাঢ়ি গৈ আছে আৰু এইখিনি সময়ত যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱা চিতা নকৰে তেতিয়া সিহঁতৰ মাজত বিভিন্ন সমস্যাই দেখা দিব আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে এই প্ৰচণ্ড গৰমত যদি কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে সিহঁতক কেনেকৈ চোৱা চিতা কৰিব লাগিব, সিহঁতক কি খাবলৈ দিব লাগিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল বৰ্তমান যিটো হিচাপত গৰম পৰিছে সেই অনুসৰি যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱা চিতা নকৰে তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন সমস্যাই দেখা দিব আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে এইখিনি সময়ত কুকুৰাবোৰক ভালকৈ চোৱা চিতা কৰাটো অত্যন্ত প্ৰয়োজন। চাওক যদি আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে পানী দিবলৈ একেবাৰে কৃপণালি নকৰিব, কাৰণ গৰমৰ দিনত কুকুৰাবোৰক বহুত বেছিকৈ পিয়া লাগে আৰু সেইখিনি সময়ত যদি আপোনালোকে সিহঁতক প্ৰচুৰ পৰিমাণে পানী যোগান ধৰিব নোৱাৰে তেতিয়া সিহঁতৰ মাজত ডিহাইড্ৰেশ্যনৰ সমস্যাই দেখা দিয়ে আৰু তাৰ ফলত সিহঁতৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে পানী দিবলৈ একেবাৰে কৃপণালি নকৰিব আৰু গৰমৰ দিনত যিহেতু কুকুৰাবোৰক বিভিন্ন ধৰণৰ ভিটামিন বা কেলছিয়াম দিবলৈ নোৱাৰি সেইকাৰণে সিহঁতক সেইখিনি সময়ত পানী বেছিকৈ দিবলৈ চেষ্টা কৰিব, তেতিয়া সিহঁতৰ ওজন বৃদ্ধি হ'ব। যদি আপোনালোকে কুকুৰাবোৰক পানী দিবৰ কাৰণে আগতীয়াকৈ পানী জমা কৰি থৈ দিয়ে তেনেহ'লে গৰমৰ দিনত আপোনালোকে এই কামটো নকৰিব, কিয়নো গৰমৰ দিনত কি হয় ৰ'দৰ তাপত পানী বেছিকৈ গৰম হৈ যায় আৰু যেতিয়া আপোনালোকে সেই পানীখিনি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে সেই গৰম পানীখিনি খাবলৈ নিবিচাৰে। সেইকাৰণে আপোনালোকে কুকুৰাবোৰক গৰমৰ দিনত ফ্ৰেছ পানী খাবলৈ দিব, মানে নাদৰ পৰা তৎক্ষণাত তুলি আনিব আৰু সেই পানীখিনি কুকুৰাবোৰক খাবলৈ দিব। নাইবা আপোনালোকৰ ঘৰত যদি মটৰ আছে বা বৰিং আছে তেনেহ'লে আপোনালোকে ছুইচটো দিব আৰু লগালগ সেই পানীখিনি তাৰ পৰা উঠাব আৰু সেই পানীখিনিহে কুকুৰাবোৰক খাবলৈ দিব। আপোনালোকে আগতীয়াকৈ জমা কৰি থৈ দিয়া পানী কুকুৰাবোৰক গৰমৰ দিনত খাবলৈ নিদিব আৰু গৰমৰ দিনত আপোনালোকে পানীৰ বাচনসমূহ ছাঁ পৰা ঠাইত ৰাখিব, ৰ'দ পৰা ঠাইত নাৰাখিব। যদি আপোনালোকে পানীৰ বাচন ৰ'দ পৰা ঠাইত ৰাখে তেতিয়া ৰ'দৰ তাপত সেই পানীখিনি গৰম হৈ যায় আৰু কুকুৰাবোৰে সেই গৰম পানীখিনি খাবলৈ নিবিচাৰে। সেইকাৰণে ছাঁ পৰা ঠাইতহে আপোনালোকে পানীৰ বাচনসমূহ ৰাখিব। বন্ধু বান্ধৱীসকল গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহ'লে আপোনালোকে আৰু এটা কাম কৰিব, সেইটো হৈছে আপোনালোকে নেমু আনিব। আপোনালোকৰ কুকুৰাৰ সংখ্যা যিমান আছে সেই অনুসৰি আপোনালোকে নেমু ল'ব আৰু নেমু কাটি আপোনালোকে তাৰ ৰস উলিয়াব আৰু সেইটো ঠাণ্ডা পানীত মিহলি কৰি কুকুৰাবোৰক দুপৰীয়া সময়ত খাবলৈ দিব। যদি আপোনালোকে এই কামটো কৰে তেতিয়া ইয়াৰ পৰা কুকুৰাবোৰে প্ৰচুৰ পৰিমাণে ভিটামিন চি লাভ কৰে, কিয়নো নেমুত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। যদি গৰমৰ দিনত দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে নেমুৰ চৰ্বত খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ষ্ট্ৰেছো কম হয়, লগতে সিহঁতৰ গৰমো বেছিকৈ নালাগে আৰু ইয়াৰ পৰা সিহঁতে প্ৰচুৰ পৰিমাণে ভিটামিন চিও লাভ কৰে। যদি গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে দুপৰীয়া সময়ত কেতিয়াও দানা খাবলৈ নিদিব। চাওক দুপৰীয়া সময়ত গৰম বেছিকৈ থাকে, তাপমান বেছিকৈ থাকে আৰু সেইখিনি সময়ত যদি কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ দিয়ে তেতিয়া সিহঁতৰ আৰু বেছিকৈ গৰম লাগে। সেইকাৰণে দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে কেতিয়াও দানা খাবলৈ নিদিব। গৰমৰ দিনত দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ নিদিব। সেইখিনি সময়ত সিহঁতক আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিব বা নেমুৰ চৰ্বত খাবলৈ দিব। যদি আপোনালোকে আবদ্ধ পদ্ধতিত কুকুৰা পালন কৰে, সেয়া লাগিলে ব্ৰইলাৰেই হওক বা লোকেল কুকুৰাই হওক বা সোণালী কুকুৰাই হওক, আপোনালোকে গৰমৰ দিনত দুপৰীয়া সময়ত কেতিয়াও ফাৰ্মৰ ভিতৰত প্ৰৱেশ নকৰিব। যিহেতু গৰমৰ দিনত দুপৰীয়া সময়ত গৰম বেছিকৈ থাকে আৰু সেইখিনি সময়ত যদি আপোনালোকে ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া কুকুৰাবোৰে ভয় খাই ইফালে সিফালে দৌৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়া সিহঁতে ইফালে সিফালে দৌৰে তেতিয়া সিহঁতৰ আৰু বেছিকৈ গৰম লাগে। সেইকাৰণে আপোনালোকে দুপৰীয়া সময়ত কেতিয়াও কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ নকৰিব, কিয়নো সিহঁতৰ যদি গৰম বেছিকৈ লাগে তেতিয়া সিহঁতৰ মাজত হিট ষ্ট্ৰ'কৰ সমস্যাই দেখা দিব পাৰে আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে দুপৰীয়া সময়ত আপোনালোকে পৰাপক্ষত ফাৰ্মৰ ভিতৰত প্ৰৱেশ নকৰিব আৰু কুকুৰাবোৰক আপোনালোকে গৰমৰ দিনত ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়তহে দানা খাবলৈ দিব। গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহ'লে সপ্তাহত 3 দিন দিনত এবাৰ কুকুৰাবোৰক কেঁচা হালধিৰ ৰস খাবলৈ দিয়ক। যদি আপোনালোকে কুকুৰাবোৰক গৰমৰ দিনত সপ্তাহত 3 দিন কেঁচা হালধিৰ ৰস খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, যাৰ বাবে যিকোনো ধৰণৰ বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে। চাওক গৰমৰ দিনত কুকুৰাবোৰক সাধাৰণতে যিবোৰ বেমাৰে সহজতে
সহজতে আক্ৰমণ কৰে সেই বেমাৰসমূহে তেতিয়া সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰিব যদিহে আপোনালোকে সিহঁতক সপ্তাহত 3 দিন দিনত এবাৰ ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কেঁচা হালধিৰ ৰস খাবলৈ দিয়ে চাওক এতিয়া হয়তো বহুতে এটা প্ৰশ্ন কৰিব পাৰে যে কেঁচা হালধিৰ ৰস যদি আমি কুকুৰাবোৰক দিবলৈ নোৱাৰো বা আমাৰ ঘৰত যদি কেঁচা হালধি নাথাকে তেতিয়া আমি কুকুৰাবোৰক পাউডাৰ হালধি দিব পাৰিমনে চাওক আপোনালোকে পাউডাৰ হালধিও কুকুৰাবোৰক খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু পাউডাৰ হালধিতকৈ কেঁচা হালধিৰ গুণাগুণ বেছি বা কেঁচা হালধিৰ উপকাৰিতা বেছি সেই কাৰণে যদি সম্ভৱ হয় কুকুৰাবোৰক আপোনালোকে কেঁচা হালধিৰ ৰসে খাবলৈ দিব গৰমৰ দিনত যদি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে সেউজীয়া শাক-পাচলি বা ঘাঁহ বন খাবলৈ দিয়ক চাওক যদি আপোনালোকে কুকুৰাবোৰক সেউজীয়া শাক-পাচলি বা ঘাঁহ বন খাবলৈ দিয়ে তেতিয়া ইয়াৰ পৰা সিহঁতে প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল লাভ কৰে লগতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় গৰমৰ দিনত যদি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক সপ্তাহত 3 দিন দিনত এবাৰ নিমপাতৰ ৰস বা কেঁচা নিমপাত খাবলৈ দিয়ক যদি আপোনালোকে কুকুৰাবোৰক গৰমৰ দিনত কেঁচা নিমপাত বা নিমপাতৰ ৰস খাবলৈ দিয়ে তেতিয়া সিহঁতৰ পেটত যিবোৰ পেলু হয় সেইবোৰ নষ্ট হয় যাৰ বাবে সিহঁতবোৰ সুস্থ থাকে আৰু সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় চাওক গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে পেলুৰ দৰব খাবলৈ দিব নোৱাৰে কিয়নো যদি আপোনালোকে গৰমৰ দিনত সিহঁতক পেলুৰ দৰব খাবলৈ দিয়ে তেতিয়া সিহঁতৰ আৰু বেছিকৈ গৰম লাগে যাৰ বাবে সিহঁতৰ মৃত্যু হ'ব পাৰে সিহঁতে গৰম সহ্য কৰিব নোৱাৰে আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে সেই কাৰণে পেলুৰ দৰবৰ পৰিৱৰ্তে যদি সিহঁতক আপোনালোকে কেঁচা নিমপাতৰ ৰস বা নিমপাত খাবলৈ দিয়ে তেতিয়া সিহঁতৰ পেটৰ পেলু নষ্ট হয় আৰু সিহঁতৰ মাজত একো সমস্যাই দেখাও নিদিয়ে আৰু চাওক যেতিয়া কুকুৰাবোৰক পেলুৰ দৰব খাবলৈ দিয়া হয় তাৰ পাছত কুকুৰাবোৰক লিভাৰ টনিকো খাবলৈ দিয়া হয় আৰু গৰমৰ দিনত কুকুৰাবোৰৰ কাৰণে লিভাৰ টনিক আৰু পেলুৰ দৰব মানে ভেটেনেৰী দোকানৰ পৰা যিবোৰ লিভাৰ টনিক বা পেলুৰ দৰব ক্ৰয় কৰা হয় এই দুয়োটাই গৰমৰ দিনৰ কুকুৰাবোৰৰ কাৰণে অপকাৰী হয় সেই কাৰণে ইয়াৰ পৰিৱৰ্তে সিহঁতক আপোনালোকে কেঁচা নিমপাত বা নিমপাতৰ ৰস খাবলৈ দিব পাৰে কেঁচা নিমপাত বা নিমপাতৰ ৰস যদি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিয়ে তেতিয়া সিহঁতৰ পেলু নষ্ট হোৱাৰ লগতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে আৰু এটা ভুল একেবাৰে নকৰিব সেইটো হৈছে গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে লিভাৰ টনিক পেলুৰ দৰব ওজন বৃদ্ধি হোৱাৰ দৰব বা ভিটামিন এইবোৰ একেবাৰে খাবলৈ নিদিব চাওক যদি তাপমান বেছিকৈ থাকে তেনেহলে এই পৰিস্থিতিত আপোনালোকে সিহঁতক এনেকুৱা ধৰণৰ দৰব একেবাৰে খাবলৈ নিদিব যদি আপোনালোকে এনেকুৱা ধৰণৰ দৰব বেছি তাপমান থকা সময়ত খাবলৈ দিয়ে তেতিয়া সিহঁতৰ আৰু বেছিকৈ গৰম লাগে আৰু সিহঁতে গৰম সহ্য কৰিব নোৱাৰে আৰু অৱশেষত সিহঁতৰ মৃত্যু হয় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ